আমাৰ বৰচলা বা ঢেকিয়াজুলি সমষ্টিৰ কাৰণে অতি আনন্দৰ কথা, কাৰণ আমাৰ মন্ত্ৰী মহোদয় আমাৰ অশোক সিংঘাল ডাঙৰীয়াৰ উদ্যোগত এক ধুনীয়া আকৰ্ষণ এক মন্দিৰৰ ইয়াত প্ৰতিষ্ঠা কৰা হৈছে। আৰু এই মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা আজি অসমৰ মহামহিম ৰাজ্যপাল মহোদয় উপস্থিত আছে। মই ভাবোঁ আজিৰ দিনটো এই অঞ্চলৰ কাৰণে সকলো শিৱ ভক্তগণৰ কাৰণে অত্যন্ত ভাল এটা দিন। আৰু এই আজি যি ইয়াত মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছে, এই মন্দিৰৰ জৰিয়তে এই অঞ্চলৰ ৰাইজৰ যিবিলাক আধ্যাত্মিকতাৰ ক্ষেত্ৰত যিবিলাক পূজা পাতল ইত্যাদি কৰাৰ কাৰণে যিবিলাক অসুবিধা আছিলে, সেই সকলো দূৰ হ'ব। খুব আহল বহলকৈ খুব সুন্দৰকৈ প্ৰতিষ্ঠা কৰা হৈছে। মই ভাবোঁ ৰাইজৰ কাৰণে অতি ভাল কাম কৰা হৈছে। সেইকাৰণে মই স্থানীয় বিধায়কক বহুত বহুত ধন্যবাদ জনাব বিচাৰিছোঁ।